হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা গুৰুত্বপূৰ্ণ নিউজ হয়। চ' সেইটো আহিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক সেৱা আয়োগ APSCৰ ফালৰ পৰা। ইয়াতে ট্ৰেন্সপাৰেণ্ট ৰিক্ৰুইটমেণ্টৰ স্বাৰ্থত APSCয়ে এতিয়া ডিজি লকাৰ ছিষ্টেমটো ইণ্ট্ৰডিউচ কৰিছে। ঠিক আছে, ইয়াৰ ওপৰত সবিশেষ আমি ভালকৈ জানিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। তাৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং APSC CC 2025 প্ৰিলিমিনাৰী এক্সাম দিবলৈ ওলাইছে 5 জুলাই 2026, তেতিয়াহ'লে দুখন প্ৰেক্টিচ মক পেপাৰ্ছ এভেইলেবল আছে। ইয়াতে দুইখন পেপাৰে মই নিজে তৈয়াৰ কৰা হয়। ইয়াতে আপোনালোকে জেনেৰেল ষ্টাডিজ 1 আৰু CSETৰ কুৱেশ্যনছ দুইখন পেপাৰৰে কুৱেশ্যনছ ইয়াতে পাই যাব। উইথ এনচাৰ্ছ আছে, 75 ৰুপিছত এভেইলেবল। লাষ্ট মমেণ্টত আপোনালোকে প্ৰেক্টিচ কৰি চাব পাৰে। লগতে আৰু CSETৰ যোনখিনি নিউমাৰিকেলছ থাকিব তাৰে আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব এনচাৰ কিজৰ লগত। ঠিক আছে, চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। PDF ফৰ্মেটত এভেইলেবল আছে। ঠিক তেনেদৰে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং থাকে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু ইয়াতে থাকিব। এতিয়া আমি বাকী অন্য কোৰ্চেছ কিছুমান এভেইলেবল আছে, সেইখিনি আমি ভিডিঅ'টোৰ শেষৰ ফালে চামগৈ। আগতীয়াকৈ কৈ দিলে বেছি ব'ৰ হৈ যায় ভিডিঅ'টো, আনইণ্টাৰেষ্টিং হৈ যায়। চ' সেইটো কাৰণে এতিয়া বৰ্তমান আমি কি বুলি কয়, যোনটো মেইন টপিক হয় আজিৰ ভিডিঅ'টো সেইটো অলপ ডিছকাছ কৰি লওঁ। ইয়াতে লিখিছে APSC কেন নাও ভেৰিফাই কেণ্ডিডেট ডাটা পেপাৰলেছলি উইথ ডিজি লকাৰ। ঠিক আছে, এতিয়া APSC কেণ্ডিডেটছৰ যোনখিনি ডাটা থাকে সেইখিনি পেপাৰলেছকৈ উইদাউট এনি পেপাৰ ইয়াতে ডিজি লকাৰ থ্ৰুৱেদি ইয়াতে তেওঁলোকে ভেৰিফাই কৰিব পাৰিব। ইয়াতে 4টামান ৰিজন দিছে ডিজি লকাৰে কি কামত আহিব। প্ৰথমটো হৈ গ'ল চাৰ্টিফিকেট ফ্ৰড এণ্ড ইম্পাৰ্চনিফিকেশ্যন স্ক'প এলিমিনেটেড। চ' ইয়াতে ফ্ৰড কৰিব নোৱাৰে ফেক ডকুমেণ্ট বা কিবা ছাবমিট কৰি পেলাই। নেক্সটটো হৈ গ'ল কেণ্ডিডেট কনভিনিয়েঞ্চ এণ্ড এক্সেচিবিলিটি এচিয়ৰ্ড। কেণ্ডিডেটসকলৰ কনভিনিয়েঞ্চ হ'ব, ইজি হ'ব বস্তুবিলাক, আৰু এক্সেচিবিলিটিটো এচিয়ৰ্ড কৰিব। ঠিক আছে, কেণ্ডিডেটছৰ যেতিয়াই মন যায় তেতিয়াই ডিজি লকাৰৰ থ্ৰুৱেদি তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি চেক কৰিব পাৰিব। ফাষ্টাৰ পেপাৰলেছ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু APSCৰ আপোনালোকৰ যেতিয়া এক্সামবিলাক এতিয়া বৰ্তমান আপোনালোকৰ প্ৰিলিমিনাৰীত নালাগে ডকুমেণ্ট ভেৰিফিকেশ্যন বা প্ৰিলিমিনাৰীত বস্তুটো এপ্লিকেবল নহয়, কিন্তু যেতিয়া আপোনালোকে নট অনলি প্ৰিলিমিনাৰী APSCৰ যিকোনো এক্সামত যেতিয়া আপোনালোকে ৰিটেন এক্সামৰ ষ্টেজটো কমপ্লিট কৰিব, তাৰপিছত এটা ইণ্টাৰভিউ থাকে বা নেক্সট ষ্টেজ এটা থাকে, তাতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টেজ এটাও থাকে। সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টেজত এতিয়াৰ পৰা আপোনালোকে ডকুমেণ্ট যোনটো হাৰ্ড কপি থাকে সেইখিনি আপোনালোকে ফিজিকেল কপি কেৰি কৰিব নালাগে ডকুমেণ্ট ভেৰিফিকেশ্যনত। ঠিক আছে, আপোনালোকে পেপাৰলেছলি অকল মানুহজন গ'লেই হ'ল, জাষ্ট এডমিট কাৰ্ডখন বা কল লেটাৰখন লৈ পেলাই। ঠিক আছে, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব বা ডকুমেণ্ট ভেৰিফিকেশ্যনত ডাইৰেক্ট এপিয়াৰ হ'ব পাৰিব। তেওঁলোকে অট'মেটিকলি ডকুমেণ্ট ভেৰিফাই কৰিব, আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত টাইমত প্ৰেজেণ্ট নাথাকিলেও হৈ যাব। চ' ইয়াৰ মেইন উদ্দেশ্য এইটোৱে ডিজি লকাৰ, আৰু লগতে ৰিডিউচ লিটিগেশ্যন ৰিস্ক। ঠিক আছে, লিটিগেশ্যন ৰিস্কো ইয়াতে ৰিডিউচ কৰিব বহুতখিনি। অকণমান ভালকৈ ডিটেইলছত গম পাই লওঁ, আৰু ডিজি লকাৰত আপোনালোকে কেনেকৈ ডকুমেণ্টছখিনি ভৰাব, কেনেকৈ কি কৰিব সেইটো মই ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লওক। ইয়াতে নৰ্থ ইষ্টাৰ্ণ ক্ৰনিকেলছৰ এই আৰ্টিকলটো হয়। ইয়াতে লিখিছে ইন এ মেজৰ ৰিলিফ ফৰ গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC হেজ ইণ্টিগ্ৰেটেড ইটছ ৰিক্ৰুইটমেণ্ট প্ৰচেছ উইথ ডিজি লকাৰ এনেবলিং হেজেল ফ্ৰী এণ্ড পেপাৰলেছ ডকুমেণ্ট ভেৰিফিকেশ্যন। চ' ইয়াতে কৈছে APSCয়ে নতুনকৈ ডিজি লকাৰটো ইণ্ট্ৰডিউচ কৰিছে, যোনটোৰ কাৰণে হেজেল ফ্ৰী আৰু পেপাৰলেছ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এতিয়াৰ পৰা। ঠিক আছে, উইথ দি নিউ ইণ্টিগ্ৰেশ্যন কেণ্ডিডেটছ উইল no longer need to submit multiple physical documents during the verification process. Instead, APSC will be able to securely access and verify digital records through DigiLocker, significantly reducing paperwork and processing time. আৰু ইয়াতে কৈছে যে এনে কেণ্ডিডেটে মাল্টিপল ফিজিকেল ডকুমেণ্টছ কেৰি কৰিবলগীয়া হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছৰ টাইমত, কিন্তু এতিয়াৰ পৰা APSCয়ে নিজে ভেৰিফাই কৰিব পাৰিব ডিজিটেলি ৰেকৰ্ডছবিলাক ডিজি লকাৰৰ থ্ৰুৱেদি। কেণ্ডিডেটসকলে ডিজি লকাৰত নিজৰ APSCৰ ৰিলেটেড APSC পৰ্টেলত গৈ পেলাই ডিজি লকাৰত নিজৰ ডকুমেণ্টছখিনি থৈ দিলে হ'ল। ডিজি লকাৰত তেওঁলোকে ডিজি লকাৰৰ পৰা নিজে চাব পাৰিব। মই অলৰেডি ডিজি লকাৰত মোৰ ডকুমেণ্টছখিনি থলোঁ, আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ডিজি লকাৰত থ'ব পাৰিব APSCৰ ৱেবছাইটত গৈ পেলাই। মই সেইটোৰ বিষয়ে জনাম বাৰু কেনেকৈ থ'ব লাগে কি কথা। প্ৰথমতে এইখিনি অলপ শুনি লওক। ঠিক আছে, আৰু ইয়াতে প্ৰচেছিং টাইমটো কমি যাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু লগতে পেপাৰ ৱৰ্কো ইয়াতে কমি যাব।
Next হৈ গ'ল the move is also expected to strengthen the authenticity of candidate credentials by minimizing the risk of frauds or tampered documents, making the recruitment process more transparent and efficient. আৰু ইয়াতে এই মুভটোৱে আৰু কিছুমান বস্তু ইয়াতে ভাল কাম হৈ গ'ল যে কেণ্ডিডেটছৰ ক্ৰেডেঞ্চিয়েলছবিলাক মিনিমাইজিং কৰিব আৰু লগতে টেম্পাৰ্ড বা ফ্ৰজ ডকুমেণ্টছৰ ৰিস্কটো ইয়াতে কমি যাব ঠিক আছে আৰু লগতে ৰিক্ৰুটমেণ্ট প্ৰচেছটো বেছি ট্ৰেন্সপাৰেণ্ট আৰু ইফিচিয়েণ্ট হ'ব দ্য ইনিচিয়েটিভ মাৰ্কছ আনাডাৰ ষ্টেপ টুৱাৰ্ডছ ডিজিটেল গভাৰ্নেন্স এণ্ড এক্সপেক্টেড টু বেনিফিট থাউজেণ্ডছ অফ এক্সপিৰিয়েঞ্চ এপিয়াৰিং ফৰ APSC ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনছ এক্ৰছ আছাম চ' ইয়াতে এই ইনিচিয়েটিভটোৱে এটা ডিজিটেল গভাৰ্নেন্সৰ ফালে আৰু এটা ষ্টেপ লৈ যাব গোটেই ষ্টেটখনকে আৰু লগতে যোনখিনি APSCৰ এক্সপিৰিয়েঞ্চ আছে APSC ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনছবিলাকৰ তেওঁলোকৰ বহুতখিনি বেনিফিট হ'ব থাউজেণ্ডছ অফ লাখছ অফ কেণ্ডিডেটছসকলৰ বেনিফিট হ'ব ঠিক আছে ইয়াতে এই আৰ্টিকেলটোৱে এইখিনি কথাই ক'লে নেক্সট আমি ডিজি লকাৰৰ যোনখিনি মেইন কি বুলি কয় পাৰ্পাছ হয় সেইখিনি অকণমান চাই লওঁ এটা লিখিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেজ ইণ্টিগ্ৰেটেড উইথ ডিজি লকাৰ টু এনেবল ফুল্লি পেপাৰলেছ এণ্ড চিকিউৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেণ্ডিডেটছ আৰ ন' লংগাৰ ৰিকুৱাৰ্ড টু কেৰি ফিজিকেল চাৰ্টিফিকেটছ ফৰ ভেৰিফিকেশ্যন চ' এতিয়া মই ক'লোৱে কেণ্ডিডেটছসকলে ফিজিকেল চাৰ্টিফিকেট কেৰি কৰিব নালাগে ভেৰিফিকেশ্যনৰ টাইমত আৰু APSC কেন নাও চিকিউৰিটলি এণ্ড ইনষ্টেণ্টলি অথেণ্টিকেট ক্ৰেডেঞ্চিয়েলছ ইউজিং ইয়ৰ ডিজি লকাৰ ৰেকৰ্ড ঠিক আছে নিজৰ আপোনালোকৰ ডিজি লকাৰ ৰেকৰ্ডৰ পৰা APSCয়ে ডকুমেণ্টখিনি চিকিউৰলি আৰু ইনষ্টেণ্টলি অথেণ্টিকেট আৰু ভেৰিফাই কৰিব পাৰিব দ্য ডিজিটেল ইণ্টিগ্ৰেশ্যন অফাৰ্ছ মেজৰ বেনিফিটছ টু এপ্লিকেণ্টছসকলৰ মেজৰ বেনিফিটছবিলাক ইয়াতে লিখিছে ফ্ৰড প্ৰিভেনশ্যন এলিমিনেটছ দি ৰিস্ক অফ ডকুমেণ্ট ফ্ৰজাৰী অৰ টেম্পাৰিং কাৰ্ভিং চাৰ্টিফিকেট ফ্ৰড ঠিক আছে ইয়াতে ফ্ৰড প্ৰিভেনশ্যনৰ কাৰণে এইটো ভাল হ'ব বস্তুটো ফ্ৰডবিলাক প্ৰিভেণ্ট কৰাৰ ক্ষেত্ৰত কামত আহিব ইয়াতে ডকুমেণ্ট ফ্ৰজাৰী ডকুমেণ্ট ফ্ৰজাৰী বা ডুপ্লিকেচি কৰাৰ ক্ষেত্ৰত টেম্পাৰিং কৰাৰ ক্ষেত্ৰত ইয়াতে চাৰ্টিফিকেট ফ্ৰডৰ ক্ষেত্ৰত এইটোৱে সেই ৰিস্কটোৱে এলিমিনেট কৰিব ঠিক আছে টাইম ছেভিংছ ড্ৰেষ্টিকেলি স্পীডছ আপ দি ভেৰিফিকেশ্যন প্ৰচেছ এণ্ড এলিমিনেটছ লং ফিজিকেল ডকুমেণ্ট চেক্স আৰু এনেই জেনেৰেলি ডকুমেণ্ট ভেৰিফিকেশ্যনত অলপ টাইম লাগে যদি পেপাৰ ৱৰ্কছখিনি বেছিকৈ থাকে যদি ফিজিকেলি চেক কৰিব যায় গোটেইবিলাক ডকুমেণ্টছ চ' ইয়াতে ভেৰিফিকেশ্যন প্ৰচেছটো অলপ ফাষ্ট এনাফ হ'ব ইয়াতে ডিজিটেলি হ'ব গোটেইখিনি বস্তু অলৰেডি APSCৰ ওচৰত ৰেকৰ্ড থাকিব চ' আপোনালোকে ফিজিকেল পেপাৰ্ছ কেৰি কৰিব নালাগে ঠিক আছে আৰু কনফিডেন্সটো হৈ গ'ল ৰিমুভ দি বাৰ্ডেন অফ মেনেজিং এণ্ড কেৰিং মাল্টিপল ফিজিকেল কপিজ ডিউৰিং APSC ৰিক্ৰুটমেণ্টছ আৰু ইয়াতে মাল্টিপল ফিজিকেল কপিজ কেৰি কৰাৰ ক্ষেত্ৰত মানে সেইখিনি ৰিলিফ দিব কেণ্ডিডেটছসকলক কাৰণ তেওঁলোকে এতিয়াৰ পৰা তেনেকৈ গোটেই ফিজিকেল ডকুমেণ্টছখিনি মাল্টিপল কপিজ হাৰ্ড কপি কেৰি কৰিব নালাগে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত ঠিক আছে ইয়াতে সেইটোৱে ক'লে এইকেইটা হৈ গ'ল বেনিফিট হৈ গ'ল ঠিক আছে এই চাৰিটা বেনিফিট এই তিনিটা বেনিফিট আৰু লগতে ইয়াৰ আগতে মই আৰ্টিকেলটোত ক'লোৱেই এতিয়া আপোনালোকৰ কথাটো আহিল যে ডিজি লকাৰত আপোনালোকে কেনেকৈ যাব আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰে যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে কি কৰে আপোনালোকে APSCৰ পৰ্টেলটোত গৈ পেলাই লগ ইন কৰে ঠিক আছে নিজৰ মেইল ID আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰে ঠিক তেনেদৰে মেইল ID আৰু পাছৱৰ্ড দি লগ ইন কৰিব এতিয়া লগ ইনৰ যোনটো পৰ্টেল হয় সেইটো আপোনালোকে কেনেকৈ বিচাৰি পাব এতিয়া আপোনালোকে ধৰক APSCৰ লাষ্টৰ ফালে এডভাৰটাইজমেণ্টবিলাক ওলাই থাকে ন যিকোনো পোষ্ট এটাত আপোনালোকৰ তাতে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন নাথাকিলেও তাতে জাষ্ট ক্লিক কৰিব এপ্লাই নাও বুলি ক্লিক কৰিলে সেইটোত আপোনালোকৰ এটা নতুন ৱেব পেজ এটা অ'পেন হৈ যায় ৱেব পেজটোত আপোনালোকে তাতে দেখিব যে আপোনালোকৰ ইমেইল ID আৰু লগতে পাছৱৰ্ড মাৰিবলৈ আহিছে চ' কোনোবাই যদি অলৰেডি লগ ইন কৰি থৈছে তেতিয়াহ'লে অট'মেটিকলি পাছৱৰ্ডটো আহি যাব চ' ইমেইল ID আৰু পাছৱৰ্ড দি লগ ইন কৰিব যেনেকৈ আপোনালোকে APSC এপ্লাই কৰোঁতে কৰে সেইখিনি হৈ যোৱাৰ পিছত ইয়াতে এটা অপশ্যন আহে ডিজি লকাৰ বুলি তাতে ডিজি লকাৰ বুলি অপশ্যনটো ক্লিক কৰিলে মানে ইয়াতে এনেকৈ আহে মেৰী পেহচান ছিংগল চাইন অন ছাৰ্ভিচ বুলি আহে যে চাইন ইন টু ইয়ৰ একাউণ্ট ভিয়া ডিজি লকাৰ ঠিক আছে ইয়াতে মোৰ এইটো ডিজি লকাৰৰ স্ক্ৰীনশ্বট হয় মই আপোনালোকক দেখাই দিছোঁ ইয়াতে মোবাইল ইউজাৰ নেম আধাৰ ID চ' মোবাইল যদি ইউজ কৰে আপোনালোকৰ যিহেতু মোবাইল নাম্বাৰটো অলৰেডি APSCৰ লগত লিংক আপ হৈ থাকে চ' এইটো মোৰ মোবাইল নাম্বাৰ এইটোতো পাব্লিক হৈ যায় 9706557851 এইটো হোৱাটছএপ নাম্বাৰ চ' এই নাম্বাৰটো যদি মই ইয়াতে ভৰাওঁ তাৰপিছত আৰু আপোনালোকে পিনলেছ অথেণ্টিকেশ্যনটো ক্লিক কৰিব নহ'লে আকৌ পিন এটা মাৰিব দিয়ে পিনটো কি বুলি কয় আপোনালোকৰ মোবাইলত যায় ঠিক আছে মোবাইলৰ কি বুলি কয় মেছেজত যায় তেনেকুৱা ধৰণৰ কিবা কিবি হয় চ' পিনলেছ অথেণ্টিকেশ্যনটো ক্লিক কৰিব তেতিয়া পিনলেছ নোহোৱাকৈ অকল জাষ্ট মোবাইল নাম্বাৰ দি আপোনালোকে ইয়াতে লগ ইন কৰিব পাৰিব আৰু কনচেণ্ট টু টাৰ্মছ অফ ইউজখিনি নিজে পঢ়ি ল'ব আৰু ইয়াত একো অকণমান ডিটেইলছ লিখা আছে কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইখিনি কৰি পেলাই এই দুটা ব্লু চিন যে দেখিছে ব্লু টিককেইটা দেখিছে সেইকেইটা আপোনালোকে ক্লিক কৰিব তাৰপিছত চাইন ইন কৰিব চাইন ইন কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজ এটা অ'পেন হ'ব আৰু সেই পেজটো এনেকুৱা ধৰণৰকৈ অ'পেন হ'ব ঠিক আছে এনেকৈ মোৰ এইটো পৰ্টেল ইয়াতে যদি অ'পেন হয় ইয়াতে লিখিছে ইফ ইউ উইচ টু আপলোড ইয়ৰ এনক্ল'জাৰ্ছ ডকুমেণ্টছ ফ্ৰম ডিজি লকাৰ প্লিজ লিংক ইয়ৰ ডিজি লকাৰ একাউণ্ট ক্লিক অন দি বিল' বটন টু লিংক ইয়ৰ একাউণ্ট ঠিক আছে লিংক ইয়ৰ একাউণ্ট উইথ ডিজি লকাৰ চ' ইয়াতে যোনটো মই প্ৰফাইল বনাই থৈছোঁ APSC পৰ্টেলত চ' তাতে প্ৰফাইলত মোৰ ডকুমেণ্টছখিনি আছে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী
মাষ্টাৰ ডিগ্ৰী ঠিক আছে গোটেইবিলাক বস্তু আছে আৰু যোনখিনি এডিশ্যনেল কোৱালিফিকেশ্যন আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এণ্ড অল সেই গোটেইখিনি বস্তু ইয়াতে আছে চ' সেইখিনি লিংক ইয়ৰ একাউণ্টটো ডিজিলকাৰ যদি ক্লিক কৰে এই গ্ৰীণ কালাৰ যোনটো ইয়াতে হাইলাইট হৈ আছে তাতে যদি ক্লিক কৰে তেতিয়া অট'মেটিকলি ফাইলখিনি ডিজিলকাৰৰ লগত লিংক হৈ যায় অলপ টাইম লয় এটা প্ৰচেছিং টাইম এটা লয় এই হাৰ্ডলি কেইছেকেণ্ডমান লয় আৰু 20 to 30 ছেকেণ্ডমান লৈছিলে চাগে পাহৰি গ'লোঁ চ' আপোনালোকে ট্ৰেন্সফাৰ হৈ থকা দেখিব তাতে ডিজিলকাৰত গোটেইখিনি ডকুমেণ্টছ কভাৰ মানে ইয়াতে ট্ৰেন্সফাৰ হৈ যায় আৰু এতিয়া APSC পৰ্টেলৰ ভিতৰতে থাকে চ' সেইটো কাৰণে আপোনালোকৰ ডকুমেণ্টছবিলাক মিছ ইউজ হোৱাৰ ইয়াতে ভয় নাথাকে চ' APSC পৰ্টেলতে ডিজিলকাৰত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব চ' এনেকুৱা কৰি ল'লে মানে কি হয় ভৱিষ্যতলৈ আপোনালোকে যদি APSCৰ যিকোনো এক্সামৰ কাৰণে ইণ্টাৰভিউ ষ্টেজ পাইগে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টেজ পাইগে তেতিয়াহ'লে তেওঁলোকে এই আপোনাৰ ডিজিলকাৰৰ পৰাই ডকুমেণ্টছখিনি ভেৰিফাই কৰিব পাৰিব অট'মেটিকলি অনলাইন যুগত চ' আপোনালোকে তেতিয়া ফিজিকেল কপি কেৰি কৰিবলগীয়া নহয় চ' এইটোৱে হৈ গ'ল ডিজিলকাৰৰ প্ৰচেছ ঠিক আছে চ' এইটোৱে হৈ গ'ল ডিজিলকাৰৰ প্ৰচেছ আৰু বেলেগ একো নাই চ' আপোনালোকে এই প্ৰচেছটো ইউজ কৰি পেলাই নিজৰ ডিজিলকাৰত নিজৰ ডকুমেণ্টছখিনি ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব আই হোপ আপোনালোকে বুজি পালে গোটেই বস্তুটো ভিডিঅ'টো কমপ্লিটলি জনাই দিয়া হ'ল আৰু আপোনালোকৰ মই এটা কথা দেখিছোঁ আপোনালোকে মোৰ বহুতবিলাক ভিডিঅ' নেচায় মই ৰেগুলাৰলি মই যিমান পাৰোঁ আপডেটছবিলাক দি থাকোঁ কিন্তু আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰি সুধি থাকে অমুকটো এক্সাম কেতিয়া আছে কি নাই তাতকৈ বেটাৰ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে বহুতে ছাবস্ক্ৰাইবো নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন ক্লিক কৰি থ'ব ঠিক আছে চ' ডেট আপোনালোকে প্ৰেছ কৰি থ'ব বেল আইকনটো চ' ডেট আপোনালোকে যেতিয়াই মোৰ নতুন ভিডিঅ' আহে নটিফিকেশ্যন পাই যায় আৰু মই ভিডিঅ'বিলাকত বহুতবিলাক ইনফৰ্মেশ্যন দি থাকোঁ কাৰণ আপোনালোকে হোৱাটছএপত মেছেজ দিলে মই বহুত দেৰি ৰিপ্লাই নিদিব পাৰোঁ কাৰণ মোৰ হোৱাটছএপত কণ্টেক্টছ এৰাউণ্ড 2000তকৈ বেছি কণ্টেক্ট আছে ঠিক আছে আৰু লগতে প্ৰত্যেক দিনাখনে বহুত বেছি মেছেজ আহি থাকে চ' সেইটো কাৰণে অলপ ৰিপ্লাই দিওঁতে কেতিয়াবা অলপ সময় লাগে চ' তেনেকুৱা হ'লে মানে আপোনালোকৰ কেতিয়াবা পৰীক্ষাৰ সময়টো পাৰ হৈ যাব পাৰে চৰি চ' সেইটো কাৰণে লেট হৈ যাব পাৰে সেইটো কাৰণে আপোনালোকে মোৰ যদি হোৱাটছএপত মোৰ যদি ইউটিউবত যদি চাই ভিডিঅ'বিলাক তাতে চাব আৰু লগতে ইউটিউবৰ কমেণ্টবিলাক মই মাজে মাজে চেক কৰি থাকোঁ চ' ইউটিউবৰ কমেণ্টবিলাকত মই ৰিপ্লাই দিওঁৱেই চ' ইউটিউবত কমেণ্ট কৰি পেলাই আপোনালোকে মোক সুধিব পাৰে চৰি অলপ গা বেয়া হৈ আছে মোৰ সেইটো কাৰণে ক্ষমা কৰিব দেই চ' সেইটোৱে কাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই কমেণ্টত যদি সোধে কিছুমান বস্তু তেতিয়া অলপ ৰিপ্লাই দিবলৈ ইজি হয় কাৰণ অনবৰতে হোৱাটছএপটো চাই থাকিবলৈ অলপ দিগদাৰ যদি কিবা কোৰ্চ চৰ্চ বা কিবা অন্য সৰু সুৰা ডাউট থাকে সুধিব পাৰে কিন্তু কেতিয়াবা অলপ ৰিপ্লাই দিওঁতে লেট হৈ যায় কাৰণে মই আপোনালোকৰ কথাটো কৈছোঁ কেতিয়াবা পৰীক্ষা যদি পিছদিনাখন থাকে আপোনালোকে যদি আগদিনাখনলৈকে গম নাপায় সেইটো কথা যদি সোধে মই যদি ধৰক ৰিপ্লাই দিওঁতে দেৰি কৰোঁ আপোনালোকৰ পৰীক্ষা দিয়াটো নহ'ব চ' সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকে মোৰ ভিডিঅ'ছবিলাক বেছি ফ'ল' কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনটো সোধা কৰিব যোনখিনি ইম্পৰ্টেণ্ট কথা থাকে ঠিক আছে আই হোপ এইটো আপোনালোকে বুজি পায় আৰু এইখিনিও অনুগ্ৰহ কৰিলোঁ আৰু লগতে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে মই ক'লোৱেই APSC CSETৰ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে আছাম APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে DSS DMEৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আৰু আছামিজ 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আছাম কম্পিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়েৰ বহুতখিনি কুৱেশ্যন পেপাৰ্ছো পাই যাব উইথ এনচাৰ কিজ 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সামৰ এতিয়া মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 125 ৰুপিছত এভেইলেবল আছে PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত IIT গুৱাহাটীৰ পৰীক্ষাটো 4 জুলাইত আছে APSC প্ৰিলিমিনাৰী আগদিনাখন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851
আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম